সমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 4 লৈকে তোমালোকক মই ডিল কৰি দিছো আজি কোৱেশ্চন নম্বৰ 5 টো তোমালোকে চোৱা কেইটামান বহুপদ px gx qx আৰু rx ৰ উদাহৰণ দিয়া যাতে ইহঁতে বিভাজন কলন বিধি সিদ্ধ কৰে px আৰু qx আৰু qx ৰ মান কি হ'ব লাগিব মাত্ৰা একে হ'ব লাগিব ইফালে qx আৰু rx ৰ মাত্ৰা একে হ'ব লাগিব ইফালে rx ৰ মাত্ৰা 0 হ'ব লাগিব এনেকা কেইটামান বহুপদ উলিয়াব লাগে আচ্ছা এটা কেনেকৈ কৰিবা ফাৰ্স্ট তোমালোকে এক নম্বৰটো চোৱা px = qx qx টো কি বুজায় ইয়াত gx টো নাই আচ্ছা qx এ বুজায় তোমালোকৰ ভাগফল হয় নাই আৰু gx এ তোমালোকৰ বুজায় ভাজক px এ বুজায় তোমালোকৰ ভাজ্য তেনেহলে আমি এটা কাম কৰোচোন ধৰি লোৱা x² + 2x + 3 এটাকে আমি px বুলি ধৰি ললো px p of x এটা ধৰি ললা তেন্তে qx যদি তোমালোকে gx = 1 ধৰা তেনেহলে অটোমেটিক্যালি আমাৰ qx কি হ'ব অটোমেটিক্যালি আমাৰ qx হ'ব সেম হ'ব x² + 2x + 3 গতিকে তোমালোকে পালা ইয়াৰ মাত্ৰা 2 ইয়াৰ মাত্ৰাও 2 গতিকে সেম হৈ গল নেক্সট এটো ইমান ইম্পৰ্টেন্ট নহয় যদিও তথাপি তোমালোকে চেষ্টা কৰা qx আৰু rx ৰ মাত্ৰা qx ৰ মাত্ৰা আৰু rx ৰ মাত্ৰা সেম হ'ব লাগিব আচ্ছা এইবাৰ তোমালোকে হেৰি কৰা ধৰি লোৱা x² + 2 এটো হল আমাৰ px ৰ মাত্ৰা এটো হল আচ্ছা gx ৰ মান আমি ধৰি ললো gx যিকোনো ধৰিব পাৰা তোমালোকে gx ৰ মান তোমালোকে x + 1 ধৰিলা তেনেহলে qx ৰ মান কিমান হ'ব কি কৈছে qx আৰু rx ৰ মাত্ৰা একে হ'ব লাগে না এতিয়া qx ৰ মাত্ৰা কিমান হ'ব ৰবা এটো তোমালোকে gx ৰ মাত্ৰাটো বেলেগ ধৰা gx ৰ মাত্ৰা তোমালোকে x² + 1 ধৰা ধৰিলা নহয় এতিয়া আমি কৰিম কি x² + 2 ক তোমালোকে gx দি হৰণ কৰিম মানে x² + 1 তেনে কিবা 1 টাইম হ'ব x² + 1 হ'ব এতিয়া সাইন যদি তোমালোকে চেঞ্জ কৰা 1 ইফালে তোমালোকে লক্ষ্য কৰিছা যে এইটো হল আমাৰ qx ৰ মান 1 হয়নে তেনেহলে ইয়াৰ মাত্ৰা কিমান হ'ব 0 হ'ব আৰু rx ৰ মান কিমান rx ৰ মান 1 গতিকে ইয়াতো মাত্ৰা হ'ব x ৰ মাত্ৰা হ'ব 0 ইয়াতো মাত্ৰা হ'ব 0 গতিকে হিহঁতৰ মাত্ৰা সেম হৈ গল আৰু rx ৰ মান 0 rx ৰ মান যদি 0 হ'ব কি বিচাৰা তোমালোকে তেনেহলে x² - 3x + 2 এটো তোমালোকে px ধৰা এটো ইমান ইম্পৰ্টেন্ট নহয় টেনশন কৰিব নালাগে তথাপি জানি থোৱা gx ৰ মান তোমালোকে x - 2 ধৰা তেনেহলে আমাৰ এতিয়া হৰণ কৰা তোমালোকে x² - 3x + 2 ক তোমালোকে x - 2 এ দি হৰণ কৰা ৰিজাল্টটো কি হ'ব তোমালোকে চোৱা কিমান বাদ দিব লাগিব x বাদ দিব লাগিব x² - 2x হৈ গল আকৌ ইফালে তোমালোকে কৰিলে কি সাইন চেঞ্জ কৰিলা ইয়াত প্লাস হল ইয়াত হল মাইনাস তেনে ইয়াত আমাৰ বাকি থাকিল কি ইয়াত বাকি থাকিল আমাৰ -x + 2 হয় নাই তেনেহলে তোমালোকে -2 এ দি দিয়া -1 এ দি দিয়া তেনেহলে কি হ'ব -x + 2 হৈ গল নহয় তাৰ মানে আলটিমেটলি আমাৰ কি হল ইয়াত 0 ওলাল তেনেহলে বুজি পালা যদি আমি px ৰ মান এইটো ধৰো gx ৰ মান এইটো ধৰো তেনে অটোমেটিক্যালি rx ৰ মান কিমান হ'ব 0 হ'ব এটো তোমালোকে যি কোনো তেনেকা px qx rx তোমালোকে ধৰি লৈ কামটো কৰিব পাৰা যাতে কন্ডিশনটো ফিল আপ হয় এটো ইমান এটা ইম্পৰ্টেন্ট নহয়
আচ্ছা যিবিলাক ইম্পৰ্টেণ্ট অংক সেইবিলাকলৈ আমি আহোঁ এইবাৰ কুৱেশ্যন নম্বৰ 6 কি কৈছে কুৱেশ্যন নম্বৰ 6 ত কৈছে তোমালোকৰ 3x³ - x² + 3x + 1 বহুপদৰ এটা শূন্য 1 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা আচ্ছা বাকি কেইটা শূন্য কেনেকৈ তোমালোকে নিৰ্ণয় কৰিবা মানে ইয়াত তোমালোকৰ এটা কন্ডিশন আছে নহয় সো তোমালোকক দিয়া আছে নহয় যে 1 এটা শূন্য 1 যদি শূন্য হয় তেনেহলে এই বহুপদটো প্ৰদত্ত বহুপদটো ৰবা মই তোমালোকক বুজাই দিছো ইয়াত এখিনি আগত মুছি লৈছো আৰু এবাৰ মুছিব লাগিব ৰবা প্ৰদত্ত বহুপদটো হল আমাৰ 3x³ - x² তাৰপিছত -3x + 1 এটা বহুপদ ৰাইট এই বহুপদৰ শূন্য হল আমাৰ এটা শূন্য হল 1 এটা শূন্য কিমান দি আছে 1 যদি 1 এটা শূন্য হয় তেনেহলে তোমালোকে লিখিবা x - damn it 1 যদি শূন্য হয় x - 1 টো কি হ'ব ইয়াৰ এটা শূন্য হ'ব তাৰ মানে x + 1 সৰি মিস্টেক হৈছে 1 টো এটা শূন্য গতিকে আমাৰ কি হ'ব x - 1 এই প্ৰদত্ত বহুপদৰ এটা শূন্য হ'ব যদি x - 1 প্ৰদত্ত বহুপদৰ এটা শূন্য হয় তেনেহলে আমি বাকি শূন্যবিলাক পোৱাৰ আগতে কি কৰিব লাগিব এই বহুপদক আমি x - 1 এদি হৰণ কৰিম ৰবা তেনেহলে আমি কৰিম কি এটাক আমি x - 1 এদি হৰণ কৰো কিমান বাৰ যাব নিশ্চয় ইয়াত যাব 3x² বাৰ তেনেহলে ইয়াত হ'ব 3x³ তাৰ পিছত 1 * 3x² - 3x² সাইন চেঞ্জ মাইনাস কৰিলা প্লাস কৰিলা আচ্ছা এটো প্লাস কিন্তু দেই প্লাস কৰিলা গতে 3x² - x² কিমান হ'ব 2x² - 3x + 1 আমাৰ বাকি থাকিল নেক্সট এবাৰ আমি কৰিম কি বাৰু এবাৰ +2x ৰেডি আমি পূৰণ কৰিম +2x তেনেহলে +2x² হ'ব -2x -2x হল তাৰ পিছত এবাৰ আকৌ আগৰ দৰে সাইন চেঞ্জ মাইনাস ইয়াত প্লাস আচ্ছা -3x + 2x কিমান হ'ব -x + 1 তেনেহলে কিহে দি আমি হৰণ কৰিম -1 এৰেদি গতিকে -1 বাদ দিয়া তোমালোকে -1 * x কি হ'ব -x তাৰ পিছত ইয়াত হ'ব +1 গতিকে মিলি গল ভাগটো তাৰ মানে বুজা গল আমি প্ৰদত্ত বহুপদক কি হিচাপে লিখিব পাৰো ৰবা মই লিখি দিছো তেনেহলে তোমালোকে লিখিবা therefore 3x³ plus কি আছিল বহুপদ -x² - 3x + 1 -x² plus 3x - 1 এটো না আকৌ আবার ভেরিফাই কৰি দিছো ৰবা +1 -x² - 3x + 1 এইটো এতিয়া আমি কিহে লিখিব পাৰো সমান সমান দি তোমালোকে লিখিব পাৰিবা x - 1 into এই যে আমি যেটো ভাগফল পালো ইয়াত 3x² + 2x - 1 এটো হ'ব ইয়াত 3x² + 2x - 1 এনেকে লিখিব পাৰো এতিয়া তো তোমালোকে সিধা কাম কৰিব পাৰিবা equal to x - 1 তাৰ পিছত এটো কি কৰিবা তোমালোকে ফ্যাক্টৰাইজ কৰিবা 3x² এই 3x² ক 1 এ পূৰণ কৰিলে 3x² হ'ব গটকে 3x² ক আমি লিখিব পাৰো +3x - x ওকে তাৰপিছত -1 এই ফ্যাক্টৰাইজেশন তোমালোকে বুজি পোৱা সেইকাৰণে মই বিশদভাৱে কোৱা নাই x - 1 ইফালে তোমালোকে লিখিলা 3x কমন ললে ইয়াত থাকিব x আৰু ইয়াত থাকিব 1 ইয়াত -1 কমন ললা
ইয়াত x plus 1 গতিকে নেক্সট লাইনত তোমালোকে লিখিলা কি সমান সমান x minus 1 তাৰপিছত ইয়াত লিখিলা তোমালোকে x plus 1 কমন ললে ইয়াত থাকিব 3x minus 1 এতিয়া তোমালোকে নিশ্চয়কৈ গম পাব পাৰিছা বাকি দুটা মূল কিমান হ'ব therefore এনেকৈ লিখিবা x equal to 1 তো আছেই তাৰপিছত এইটো তোমালোকৰ হ'ব আলফা আচ্ছা x equal to ইয়াত কিমান হ'ব ইয়াত যদি তোমালোকে -1 বহাই দিয়া গতিটো শূন্য হ'ব গতিকে -1 হ'ব যেটোক আমি বিটা বুলি লিখিম তাৰ পিছত তোমালোকে লিখিবা x equal to ইয়াত তোমালোকে চোৱা 1/3 যদি বহাই দিয়া এটো শূন্য হৈ যাব গতিকে এটো তোমালোকে 1/3 is equal to হ'ব তোমালোকৰ গামা তেনেহলে আলফাৰ মান 1 দিয়া আছে নাই বিটা আৰু গামাৰ মান হ'ব -1 আৰু 1/3 এটো হৈ গল তোমালোকৰ আনসাৰ এটা কি কৈছে শূন্য দুটো নিৰ্ণয় কৰা আছে গল ইয়াত কৈছে কি তোমালোকৰ চোৱা 2 নম্বৰটোত এই প্ৰদত্ত বহুপদৰ শূন্য দুটা হল √3 আৰু -√3 বাকি কেইটা শূন্য নিৰ্ণয় কৰা কেনেকৈ কৰিবা হে একে পদ্ধতি নাই দিছে কি তোমালোকৰ x মেটাটো সাবা কৰি লৈছো ৰবা এটা হৈ গল আচ্ছা ৰবা কি কৈছে এই প্ৰদত্ত 2 নম্বৰটো কথা কৈছো 6 ৰ নম্বৰ 2 6 ৰ নম্বৰ 2 তোমালোকে এনেকৈ লিখিবা যে যেহেতু √3 আৰু -√3 প্ৰদত্ত বহুপদৰ দুটা মূল therefore কি লিখিবা তোমালোকে x -√3 into এটো কি হ'ব তোমালোকৰ x -√3 তাৰ পিছত x +√3 হ'ব তোমালোকৰ প্ৰদত্ত বহুপদৰ এটা উৎপাদক এতিয়া তোমালোকে এটা নিশ্চয় লিখিব পাৰিবা কি লিখিব পাৰিবা কোৱেশ্চন এটা তোমালোকে এনেকৈ লিখিব পাৰিবা a minus b into a plus b তাৰমানে তোমালোকে লিখিলা a square minus b square তেনেহলে এটা হৈ গল তোমালোকৰ x square minus এটা কি হ'ব স্কয়াৰ ৰুট কাটি গৈ 3 থাকিব তাৰমানে x square minus 3 টো তোমালোকৰ প্ৰদত্ত বহুপদৰ এটা উৎপাদক হ'ব সেই কাৰণে কৰিম কি আমি x square minus 3 এ দি যেটো আমাৰ বহুপদ আছে সেই বহুপদক আমি হৰণ কৰিম কি আছে x to the power 4 plus x cube x to the power 4 plus x cube following কি আছে minus 9x square minus thrice x minus 9x square minus thrice x last to বাকি আছে following 18 আছে plus 18 minus 9x square plus thrice x এটা হবে plus 18 18 এইটোক আমি তাহলে এইটো দি হৰণ কৰিম আচ্ছা এবাৰ তোমালোকে চাব পাৰিছা কিমান বাৰ যাব obviously it is x square তেনেহলে হৈ যাব তোমালোকৰ x to the power 4 তাৰ পিছত তোমালোকৰ x square into 3 তেনে -3x square -3x square এইবাৰ তোমালোকে সাইন চেঞ্জ কৰা মাইনাস প্লাস তেনে ইয়াৰ কি বাকি থাকিল আমাৰ x কিউব থাকিল তাৰ পিছত -6x square -3x plus 18 আমাৰ থাকিল হেনাই এইবাৰ তোমালোকে কৰিবা কি x কিউব আছে যেহেতু গতিকে প্লাস x টাইম তোমালোকে দিবা প্লাস x টাইম দিয়াৰ লগে লগে কি হ'ব এইটো আমাৰ হৈ যাব x cube minus 3 into x thrice x এইয়াত minus 3x এটা কাটিতে তাৰ পিছত তোমালোকে কৰিলা কি সাইন চেঞ্জ ইয়াত মাইনাস ইয়াত প্লাস গতিকে এটা অটোমেটিক্যালি কাট খালে মানে এটো কাট খালে এতিয়া বাকি থাকিল তোমালোকৰ
minus 6x square plus 18 তেনেহলে আমি কিমান বার দিম definitely minus 6 times দিম আমি কি কৰিম তোমালোকে লিখিবা ইয়াত -6 টাইম দিয়াৰ লগে লগে ইয়াত হৈ যাব তোমালোকৰ -6x cube 6x square plus 18 এটাকে কাট খালে তেনেহলে বুজা গল আমাৰ এই বহুপত্র যে আছে এই বহুপত্র প্রদত্ত বহুপত্ৰৰ আন এটা উৎপাদক হ'ব ইয়াৰ এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম তাৰপিছত তোমালোকে লিখিবা তলত লিখিবা কিন্তু দেই তলত কেনেকৈ লিখিবা এনেকৈ লিখিবা therefore x square minus x minus 6 এটা তোমালোকে স্কয়ার না ভাবিবা প্রদত্ত বহুপত্ৰৰ এটা উৎপাদক নহয়নে গতিকে ইয়াক আমি ফ্যাক্টৰাইজ কৰিম এবাৰ ইকুৱেল টু x square minus তোমালোকে জানা 3x plus 2x এটা কেনেকৈ হয় মই তোমালোকক আৰু নকওঁ তোমালোকে বুজি পোৱা x কমন হলা x minus 3 আৰু ইফালে plus 2 আছে নহয় 2 কমন হলা x minus 3 এবাৰ তোমালোকৰ কমন থাকিল x minus 3 x plus 2 এতিয়া বাকি দুটা মূলটো তোমালোকে পাইছিলা এটা তোমালোকক দিয়া আছে √3 আনটো -√3 হয়নে এতিয়া ইয়াৰ পৰা তোমালোকে চাব পাৰা x ৰ মান যদি আমি 3 বহাও 0 হ'ব x ৰ মান যদি -2 বহাও তথাপি 0 হ'ব গতিকে আমাৰ মূল 4টা মুঠতে এইটা আৰু এই দুটা তোমালোকক দিয়া আছে গতিকে 3 আৰু -2 এই দুটা হল তোমালোকৰ বাকি দুটা ৰুট গল আশা কৰো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা যদি তোমালোকে বুজি নপোৱা জনাবলৈ চেষ্টা কৰিবা কমেন্টত নেক্সট অংকটো কি আছে চাও 3 নম্বৰটো মই কৰি দিয়া নাই তোমালোকে চেষ্টা কৰিবা একে নিয়মৰ অংক বাৰে বাৰে কৰাত অলপ আমনি লাগে 7 নম্বৰৰ এটা অংক কৰি দি মই তোমালোকক শেষ কৰি দিছো গতি 7ৰ 2 টো তোমালোকে কমেন্টত কি কৰিবা নোৱাৰিলে কমেন্টত জনাবা কি কৈছে তোমালোকৰ এই বহুপদক আন এটা বহুপদ এটৰে হৰণ কৰাত ভাগশেষ -15 পোৱা গল ভাগফল কি যেহেতু ভাগশেষ আছে গতিকে সেই ভাগশেষটোক তোমালোকক আতৰাব লাগিব আতৰাৰ পিছতহে তোমালোকে এইটো দি হৰণ কৰিবা হৰণ কৰিলে যেটো ৰিজাল্ট হ'ব সেইটোই হ'ব আমাৰ নিৰ্ণয় ভাগফল তেনেহলে ইয়াত তোমালোকে লিখিবা therefore কাক আমি ভাগ কৰিম ফাৰ্ষ্টতে আমি কৰিম কি 6x to the power 4 minus 11x cube minus 7x square minus 15x minus 50 আছে নহয় এইটোৰ পৰা তোমালোকে সাবট্ৰাক্ট কৰা কি সাবট্ৰাক্ট কৰিবা -15 পোৱা গল -15 পোৱা গৈছে নহয় গতিকে তোমালোকে সাবট্ৰাক্ট কৰিব লাগিব -15 নাই তেনেহলে আমাৰ ৰিজাল্টটো কি হ'ব ৰিজাল্টটো নিশ্চয় সেম হ'ব অলপ হে পাৰ্থক্য 11x cube minus 7x square minus 15x এটা আৰু তোমালোকক মই আচ্ছা ইফালে -50 minus into minus plus কিমান হ'ব 15 আকৌ এবাৰ 6x to the power 4 minus 11x cube minus 7x square minus 15x তাৰ পিছত -50 আৰু +15 তেনে কিমান হ'ব -35 কিমান হ'ব এটো -35 এতিয়া ইয়াকে আমি কৰিম কি প্ৰদত্ত বহুপত্র কি আন এটা বহুপদ যে আছে হেতু দি আমি হৰণ কৰিম আচ্ছা মই তোমালোকক বহুত দীঘলীয়া হতো ঠিক আছে 6x to the power 4 minus 11x cube minus 7x square minus 15x minus 35 ইয়াক আমি হৰণ কৰিম কি হেদি কোশ্চন তোমালোকক দি আছে 3x plus 7 3x plus 7 এদি হৰণ কৰিব লাগে
নহয় না আচ্ছা এইবিলাক কি আছে ৰবা মুছি দিছো ফাইন এবাৰ আমি হৰণৰ কাৰ্য আৰম্ভ কৰি দিছো 3x আৰু ইয়াত আছে 3x to the power 4 obviously তোমালোকে কৰিবা কি 2x cube 2x cube দি পূৰণ কৰিবা এটা হ'ব আমাৰ 6x to the power 4 গল তাৰ পিছত এটো 2 7s are 14 14x cube plus 14x কিন্তু দেই plus 14x cube so এবাৰ সাইন চেঞ্জ কৰা তোমালোকে ইয়াত মাইনাস তেনেহলে আমাৰ ইয়াত ৰিজাল্ট হল minus 25x cube following যিখিনি আছে সব কেইটা আমি লিখি লৈছো ৰবা সুবিধাৰ কাৰণে তাৰ পিছত তোমালোকে লিখিবা minus 7x square minus 15x minus 35 এইবাৰ minus 25x cube আছে আচ্ছা এটা কিবা খেলি মেলি হল নেকি ৰবাচোন চাইছো 2 7s are 14 আকৌ এবাৰ ইয়াত নিমিলা অংক তৰে হৈছে নিমিলা অংক হলেও ইয়াক মিলিবা লাগিব এটা বস্তু তোমালোকক দেখা দিছো ৰবা মই ভেৰিফাই আগত কৰি লৈছো 7 নম্বৰত আছে 6x to the power 4 plus 11x so এইটো ধৰা পৰিছে নহয় এইটো মাইনাস নহয় এটা হ'ব তোমালোকৰ প্লাস চাইছা অংক নিজে কব যে অংক কত ভুল হৈছে গম পাইছা এটা প্লাস গতিকে এইবাৰ তোমালোকে পালা 14x cube minus 14x cube plus 11x cube তেনেহলে তোমালোকে লিখিবা কি এবাৰ এটা আমাৰ ৰিজাল্ট হ'ব minus 3x cube বাস অংক কিয় নিমিলিব এবাৰ আমি কিমান বাদ দিম minus 3x cube আছে নহয় গতিকে তোমালোকে ইয়াত লিখিবা minus just x square মানে তেনেহলে ইয়াত হ'ব minus 3x cube এটা গল নেক্সট লাইনত কি লিখিবা তাৰ পিছত minus into plus minus হ'ব 7x square minus 7x square minus 7x square গল তাৰ পিছত এতিয়া তোমালোকে সাইন কনভেন্ট কৰা ইয়াত হ'ব প্লাস গোটেইখিনি শেষ হৈ গল ইয়াত থাকিল আমাৰ minus 15x minus 35 এতিয়া তোমালোকে কৰিবা কি 5 ৰে দি plus 5 just plus 5 দি তোমালোকে পূৰণ কৰি দিয়া কিচ্ছা খতম plus 5 দি পূৰণ কৰিলে 5 3 হ'ব দেই মাইনাস হ'ব minus 5 দি তোমালোকক পূৰণ কৰিব লাগিব ৰবা minus 5 into thrice x কি হ'ব minus 15x এটা হ'ব minus 15x তাৰ পিছত minus into plus minus 7 into 5 35 গতিকে তোমালোকৰ অংকটো মিলি গল ইয়াতে মিলি গল তেনেহলে আমাৰ নিৰ্ণয় ভাগফল কিমান হ'ব ভাগফলটো কিমান হ'ল ভাগফলটো তোমালোকে তলত লিখিবা 2x cube minus x square minus 5 2x cube minus x square plus 5 এইটো হ'ব তোমালোকৰ নিৰ্ণয় qx ৰ মান এই আনসার 2x cube minus x square plus 5 হয় না ঠিক আছে বাৰু আচ্ছা গতিকে এইখিনিতে ভিডিওটো মই শেষ কৰিছো তোমালোকৰ 6 কোশ্চেন নম্বৰ 6 অৰ 3 আৰু কোশ্চেন নম্বৰ 7 অৰ 2 এই দুটা বাকি থাকিল এই দুটা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা নোৱাৰিলে তোমালোকে কমেন্টত জনাবা সোৱাৰ কাৰণে ধন্যবাদ